আমি যোৱা এমাহ ধৰি নিৰ্বাচনী প্ৰচাৰ চলালোঁ ট্ৰেড ইউনিয়ন ৰিকগনিশ্যন অফ ট্ৰেড ইউনিয়নৰ কাৰণে যি ইলেকশ্যন হ'ব গৈ আছে। তো এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ মানে আমি দেখিবলৈ পাইছোঁ যে গোটেই সমগ্ৰ NFLতে মালদাৰ পৰা কেতিয়াৰ পৰা লিডুলৈকে বা আগৰতলালৈকে প্ৰচাৰ কৰি গম পাইছোঁ যে এইবাৰ গোটেই NFLৰ গোটেই ৰেল কৰ্মচাৰী NFL এমপ্লয়ী ইউনিয়নৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি আৰু NFL এমপ্লয়ী ইউনিয়নে যি যোৱা 11 বছৰে কাম কৰিছে সেই কামৰ প্ৰতিদান দিবলৈ সেই কামৰ ৰিপ্লাই দিবলৈ 4-5-6 তাৰিখে ৰেডি আছে। আৰু এইকাৰণেই NFL এমপ্লয়ী ইউনিয়নত গোটেই অন্য সংগঠনৰ পৰা মানুহবিলাক আহি জইন কৰিছে আৰু আমি নিশ্চিত যে আমি 70%ৰ ওপৰত ভোট পাম আৰু একমাত্ৰ সংগঠন হিচাপে NFLত আমি থাকিম। আমাৰ পৰিকল্পনা বহুত আছে। আমাৰ 7 পে কমিশ্যনৰ কিছুমান পে ষ্ট্ৰাকচাৰ এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই, তাৰ নিৰ্ধাৰণ কৰিব লাগিব। আমাৰ ট্ৰেক মেইনটেইনৰ কেটেগৰীত আমাৰ 4200 GP ফাইনেলাইজ কৰিব লাগিব। LDC অপেন ফৰ অল আছে, আমাৰ ফাইনেলাইজ কৰিব লাগিব। চবচে ডাঙৰ কথা যে আজি পেঞ্চন লৈ যি এটা কনফিউজন সৃষ্টি হৈছে গোটেই ভাৰতবৰ্ষত। যোৱা 20 বছৰে আমি NPS লৈ পিনে যুদ্ধ কৰিছিলোঁ আৰু যোৱা 24 আগষ্ট 2024ত চৰকাৰে নতুন এটা পেঞ্চন নীতি যাৰ নাম ইউনিফাইড পেঞ্চন স্কিম আনি দিলে। এতিয়া আমি প্ৰথম এদিন দুদিন আমিও ধৰা নতুন পেঞ্চন নীতি আমিও ধৰিব পৰা নাছিলোঁ, কিন্তু 28 আগষ্টত আমাৰ ষ্টেণ্ড ক্লিয়াৰ হৈছে যে আমি কৈছোঁ যে এই নতুন যিটো পেঞ্চন নীতি UPS তাক লৈ আমি ছেটিছফাইড নহয় আৰু আমাৰ ৰেল কৰ্মচাৰীসকলৰ আমি ওচৰলৈ যাম আৰু আমি ক'ম যে UPS লৈ NFI আৰু NFL এমপ্লয়ী সন্তুষ্ট নহয়, গতিকে অনাগত দিনত OPSৰ কাৰণে আমি আন্দোলন চলাই যাম। আৰু এই বাৰ্তা দিয়াৰ কাৰণে আমি প্ৰায় 1400 কিলোমিটাৰ বাইক ৰেলী কৰিছিলোঁ আৰু গোটেই জনগণৰ আমি সঁহাৰি পাইছিলোঁ। আৰু তাৰ বিপৰীতে অন্য সংগঠন যিবোৰ লাল জেণ্ডাৰ সংগঠন আছে তেওঁলোকৰ নেতাবোৰে, তেওঁলোকৰ সৰ্বভাৰতীয় নেতাবোৰে UPS তেওঁলোকে মানি লৈছে আৰু মিডিয়াৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন ঠাইত প্ৰচাৰ কৰিছে। আজি 4 দিনমান আগতে মালিগাঁৱত তেওঁলোকৰ সৰ্বভাৰতৰ সৰ্বোচ্চম নেতা আহিছিলে, আহি পিনে তেওঁলোকে UPSক ছাপোৰ্ট কৰা বুলি পাব্লিকলি কৈ গৈছে। গতিকে তেওঁলোকৰ ষ্টেণ্ডটো UPSৰ ফেভাৰত। গতিকে আজি একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ গৈছে যে কোন UPSৰ ফেভাৰত আৰু কোন OPSৰ ফেভাৰত। আৰু আমি NFL এমপ্লয়ী ইউনিয়নে আমি ষ্টেণ্ড লৈছোঁ যে অহা যিমান বছৰ লাগে, যে 20 বছৰ আমি আন্দোলন কৰিলোঁ NPS চেঞ্জ কৰাৰ কাৰণে আৰু অনাগত দিনত আৰু 20 বছৰ যদি আন্দোলন কৰিব লগা হয় UPS চেঞ্জ কৰাৰ কাৰণে, OPS অনাৰ কাৰণে আমি কৰিম। কিন্তু প্ৰতিজন ৰেল কৰ্মচাৰী যাতে OPSৰ আওতলৈ যাতে আমি আনিব পাৰোঁ তাৰ কাৰণে সংগ্ৰাম চলি থাকিব। যেতিয়ালৈ শেষৰজন ৰেল কৰ্মচাৰী OPS নাপায় তেতিয়ালৈকে আমাৰ আন্দোলন বন্ধ নহয়। এয়া আমাৰ স্থিতি একদম ক্লিয়াৰ। আমি কৈছোঁ যে আমাৰ যিবিলাক আমি কাম কৰিছোঁ তাৰ কথা ক'ম আৰু যিবিলাক আমাৰ ভিজন আছে অনাগত দিনত তাৰ কথা আমি কৈছোঁ। আৰু মেইন সংগ্ৰাম হৈছে এতিয়া গোটেই য়ং জেনেৰেশ্যনৰ যিটো পেঞ্চন নীতি, যিটো জেনেৰেশ্যনৰ কাৰণে চিন্তা কৰিব লাগিব। এই জেনেৰেশ্যনটোৰ যিটো পেঞ্চন নীতি লৈ এটা কনফিউজন হৈছে তাক আমি ক্লিয়াৰ কৰিব লাগিব আৰু অনাগত দিনত OPS অনাৰ ক্ষেত্ৰত এটা সংঘবদ্ধ আন্দোলনৰ নেতৃত্ব দিয়াৰ কাৰণে NFL এমপ্লয়ী ইউনিয়ন প্ৰস্তুত আছে। তাৰ কাৰণে আমি ইয়াতে সংগ্ৰাম কৰিম। ধন্যবাদ।